ইন্দ্ৰজিতৰ সৈতে যুদ্ধত বিভীষণ আৰু হনুমানৰ বাহিৰে ৰাম লক্ষ্মণৰ সসৈন্য পতন। নীলৰ কথাত ইন্দ্ৰজিতৰ খং উঠিলে। খঙত বীৰে যিমান পাৰে সিমান গালি পাৰিবলৈ ধৰিলে। বেটা, আজি যদি তোৰ জীৱন থাকে তেতিয়াহে বিভীষণক ৰজা পাতিবি। এই বুলি কৈ মেঘনাদে মেঘৰ আঁৰত লুকাই যুঁজ কৰিবলৈ ধৰিলে। সি এনেকৈ বান বৰিষণ কৰিব লাগিলে যে গোটেই কপিবিলাকক জৰ্জৰিত কৰি পেলালে। কিছুমানে পলাবলৈ ধৰিলে, বহুতৰ প্ৰাণ গ'ল। বান্দৰবিলাকৰ ক্ৰন্দন শুনি ইন্দ্ৰজিতে হাঁহিবলৈ ধৰিলে। আকাশত থাকিয়েই অসংখ্য বান জুই ফিৰিঙতিৰ নিচিনাকৈ বৰষিবলৈ ধৰিলে। নীল বীৰসহ নিজ সেনা যুদ্ধত পৰি গ'ল। তেজেৰে নদী বব ধৰিলে। পূব দুৱাৰৰ সহস্ৰ কোটি বান্দৰ পৰিল। পূব দুৱাৰ জিনি মেঘনাদে দক্ষিণ দুৱাৰলৈ গৈ সিংহনাদ কৰিবলৈ ধৰিলে। দক্ষিণ দুৱাৰত মহেন্দ্ৰ, দেবেন্দ্ৰ, অংগদ প্ৰভৃতি জাগি আছে। তেওঁলোকে মেঘনাদক দেখি ক'লে, বেটা, এই নিশা ভাগত তই মৰিবলৈ আহিলি। যেতিয়ালৈকে ৰাৱণৰ বংশ নাশ নহয় তেতিয়ালৈকে আমি আহাৰ নিদ্ৰা সুখৰ আশা নকৰোঁ। আজি তোক মাৰি তোৰ পিতৃকো বধ কৰি বিভীষণক দণ্ডছত্ৰ দিম। সেই বুলি কোৱাৰ লগে লগে ইন্দ্ৰজিতে কোপত জ্বলি উঠিল। মেঘনাদে মনত যি আহে তাকে কৈ গালি দিব ধৰিলে। আজিৰ যুদ্ধত জীৱন বচাই ল, তাৰ পিছত বিভীষণক ৰজা পাতিবি। সেই বুলি কৈয়ে মেঘৰ আঁৰত লুকাই বান্দৰ সৈন্যৰ ওপৰত শৰ বৰষিবলৈ ধৰিলে। কপিবিলাকক বানেৰে জৰ্জৰিত কৰিলে। ব্ৰহ্মাৰ বৰ লাভ কৰি ব্ৰহ্মা অস্ত্ৰ প্ৰহাৰ কৰিলে, যাৰ দ্বাৰা অসংখ্য বান্দৰ মূৰ্ছা হ'ল। ডাঙৰ ডাঙৰ বান্দৰ অচেতন হ'ল। মহেন্দ্ৰ, দেবেন্দ্ৰ, অংগদো যুদ্ধত পৰিলে। ৮০ কোটি দক্ষিণ দুৱাৰত পৰিল। বান্দৰৰ তেজেৰে নদী বব ধৰিলে। ইন্দ্ৰজিতক কিন্তু কোনেও দেখিবলৈ নাপায়। দক্ষিণ দুৱাৰ জিনি উত্তৰ দ্বাৰত গৈ মেঘনাদে সিংহনাদ কৰিলে। সেই সময়ত ধূম্ৰাক্ষ নামৰ বান্দৰ জাগি আছিল। সুগ্ৰীৱকে আদি কৰি উত্তৰ দ্বাৰত থকা সকলো বীৰ যুদ্ধত পৰিল। তেজেৰে নদী ববলৈ ধৰিলে। তাৰ পিছত পশ্চিম দুৱাৰলৈ গৈ মেঘনাদে সিংহনাদ কৰি ক'লে, বান্দৰ সেনাবিলাক, তহঁতৰ কোনে কোনে জাগি আছ, সোনকালে আহি এই নিশা ভাগত যুদ্ধ কৰহি। হনুমান বীৰ সেই নিশা জাগি আছিল। তেওঁ ক'লে, সকলোবিলাক বীৰ সেনাপতি, কোটি কোটি বান্দৰ সেনা সকলো জাগি আছে। আনকি সংসাৰৰ পূজিত শ্ৰীৰাম লক্ষ্মণ জাগি আছে। আমি যেতিয়ালৈকে লংকাৰ ৰজাক নামাৰো তেতিয়ালৈকে আহাৰ নিদ্ৰা নকৰোঁ। তোক বধ কৰি, তোৰ পিতাক বধ কৰি বিভীষণক দণ্ডছত্ৰ ধৰাই লংকাৰ ৰজা পাতি মণ্ডোদৰীক কেলি কৰিবলৈ দিম। এইবিলাক কথা শুনি হনুমানক যিমান মন যায় সিমান গালি পাৰিলে। শ্ৰীৰামক মাতি মেঘনাদে ক'লে, আজি জীয়াই থাকিম বুলি আশা নকৰিবি। মোক ইন্দ্ৰজিত বুলি ত্ৰিভুৱনে জানে। মোৰ বানৰ পৰা কোনেও ৰক্ষা নাপাব। এই বুলি কৈয়ে মেঘনাদ মেঘৰ আঁৰত লুকালে। আকাশৰ পৰা জাকে জাকে বান প্ৰহাৰ কৰিব ধৰিলে। বানৰ প্ৰহাৰত শ্ৰীৰাম লক্ষ্মণক জৰ্জৰিত কৰিলে। বজ্ৰৰ সমান বানৰ প্ৰহাৰত লক্ষ্মণ বীৰ আহি শ্ৰীৰামৰ ওচৰত পৰি গ'ল। শেষত শূৰপাশ্ব নামৰ দুপাত বানৰ প্ৰহাৰত শ্ৰীৰামো পৰিল। মনৰ আনন্দৰে ইন্দ্ৰজিতে গৈ বাপেকৰ চৰণত গৈ নমস্কাৰ কৰিলেগৈ। সংগ্ৰামৰ সকলো কথা কৈ শ্ৰীৰামো যে সৈন্যসহ পৰিল তাকো পিতৃক ক'লেগৈ। হনুমান, সুগ্ৰীৱ আদি সকলো বান্দৰ সেনাবিলাকো ৰণত পৰিলে। কথা শুনি ৰাৱণে পুতেকক চুমা খাই আশীৰ্বাদ কৰিলে। লগতে নানান ধন ৰত্ন মাথাৰ মণি দিলে। ইন্দ্ৰৰ বিদ্যাধৰী দিলে। লগতে সহস্ৰ কামিনীকো দিলে। ৰাজ্যৰ সকলো দিলে। মাত্ৰ
নৱ ছত্ৰদণ্ড নিদিলে।